हेलो एभ्रिवान वेलकम बैक टू माय अनदर ब्लग। आज হৈছে মঙ্গলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এইকেইডাল বাৰীৰ চব্জি আজিৰ দিনটো তাৰে আৰম্ভ কৰিছোঁ। বলকচোন বাৰীৰ চব্জিকেইডাল দেখাইছোঁ আৰু তাৰপিছত মই বেলেগ কিবা এটা এইকেইডাল নহয় বাৰু বেলেগ কিবা এটা বস্তু বনাওঁ অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ব্ৰেড মানে কেইপিছমান ব্ৰেড ৰৈ গৈছিলে, কেতিয়াবা তেনেকুৱা হয় যে খাই খাই দুপিছমান ৰৈ যায়। বলকচোন পেলাই নিদিওঁ, কিবা এটা বনাই থওঁ। हेलो एभ्रिवान এতিয়া মই আছোঁ কিচেনত আৰু কৈছোৱে ব্ৰেডৰে কিবা এটা বনাওঁ। কেইপিছমান আছে ব্ৰেড, তাতে কিবা এটা মিক্স কৰি পেলাই বনাওঁ। সকলোৱে জানে তথাপিতো বনাম কাৰণে ৰেচিপিটো শ্বেয়াৰ কৰোঁ। বলকচোন আৰু এইফালে মই চচপেনটো উঠাই লৈছোঁ। বলকচোন এতিয়া কিবা এটা কি কৰোঁ দেখাই আছোঁ। আৰু ব্ৰেড কেইপিচটো মই ইচ্ছা কৰিলে পেলাইও দিব পাৰিলোঁ হয়, কিন্তু কিবা এটা কৰি আবেলি চাহকাপ খোৱাৰ মজাটোও বেলেগ। আৰু এয়া দেখিছে নহয়, চেনি লৈছোঁ মই 3-4 চামুচমানৰ জোখাই লৈছোঁ। যিহেতু মোৰ বৰ বেছি ডাঙৰকৈ নবনাওঁ, গতিকে যিমান পৰিমাণত বনায় তেনেকৈ ল'লেই হ'ল। আৰু এটা কথা কৈ দিওঁ, মই চচপেনটো অকণমান গৰম হৈ গৈছিলে, যাৰ কাৰণে মানে মই লগে লগে কমাই দিলোঁ। মোৰ কেৰামেলটো বাৰু ঠিকেই হ'ল, কিন্তু কোনোবাই প্ৰথম বনাবলৈ ল'লে তেনেকৈ চচপেনটো বেছি গৰম হৈ যাবলৈ নিদিব, তেতিয়া আকৌ চেনিখিনি বেছিকৈ জ্বলি তিতাহে হৈ যাব পাৰে। গতিকে চচপেনৰ হিটটো মনত কৰিবলগীয়া কথা। আৰু যেতিয়াই কেৰামেল হ'বলৈ লয় তেতিয়াই লগে লগে গেছটো অফ কৰি দিব লাগে, গেছৰ ফ্লেমটো। আৰু এইফালে লৈছোঁ মই ব্ৰেড, আৰু এয়া ব্ৰেড 3 পিচমানহে আছিলে, দেখিছে নহয়। মিক্সিৰ জাৰ এটাতে গুড়া কৰি ল'লোঁ। ব'লক সেইখিনি থৈ লওঁ, লৈ পেলাই এইফালে পুনৰ আকৌ চচপেনটো উঠাই লওঁ। এবাৰ কি কৰোঁ অকণমান দেখাই আছোঁ। ব'লক একদম ইজিলি হৈ যাব, বেছি সময় নালাগে। আৰু আকৌ গেছটো জ্বলাই লৈছোঁ পুনৰাই, আৰু একাপ গাখীৰ ইয়াতে মই দি দিছোঁ। এতিয়া দেখিছেনে 3 চামুচ চুজি দিছোঁ। অকল চুজি দিও বনাব পাৰি ব্ৰেডৰ লগত, কিন্তু মই ইয়াত আৰু কিবা বস্তু ব্যৱহাৰ কৰিম বাৰু। চুজি 3 চামুচ দিছোঁ দেই, যিহেতু গাখীৰ একাপ, আৰু চেনিও 3 চামুচ দিছোঁ। বেছি খালে বেছি ল'ব, মই কমাই খাওঁ চেনিটো, গতিকে কমায়েই দিছোঁ। আৰু তাৰপাছতে ইয়াত দেখাইছোঁ চুজিখিনি দানা দানা হৈ গৈছে, মানে অলপ অলপ ফুলি আহিছে, তাকে দেখাই দিছোঁ। ধৰিব পৰা নাই চাগে, কাৰণ খুব জুম কৰি দেখাব নোৱাৰিলোঁ। আৰু এইফালে 3 চামুচেই লৈছোঁ মই কাষ্টাৰ্ড। এইখিনি নললেও কথা নাই, তেতিয়া চুজি আৰু 3 চামুচ বঢ়াই দিব। আৰু এইখিনিও মই পূৰা ফুল 3 চামুচ লোৱা নাই দেই, পাতল পাতলকৈ লৈছোঁ 3 চামুচ। আৰু এয়া মই গাখীৰখিনিতে দি দিছোঁ, যিখিনি চুজি আৰু গাখীৰ আছিলে তাতে দি দিছোঁ। আৰু সেইখিনি অকণমান সময় মানে উতলোৱাৰ পাছত দি দিছোঁ মই এই ব্ৰেডৰ যে গুড়িখিনি, সেইখিনি দি দিছোঁ। ইমান ইজিলি হৈ যায় এইটো বস্তু। আৰু কাষ্টাৰ্ড নিদিওঁ বুলিলেও নিদিব পাৰে, কথা নাই, বা চুজি নিদিওঁ বুলিলেও নিদিব পাৰে। যিকোনো এটা বস্তুৰো তেনেকৈ ব্ৰেডখিনি দি বনাব পাৰে। মই খালি চুজি অকণমান দিছোঁ, কাষ্টাৰ্ড কমাই দিছোঁ। ৰংটো ভাল হ'বৰ কাৰণে কাষ্টাৰ্ড দিছোঁ। আৰু 2 চামুচ মই ইয়াতে ক্ৰীম ব্যৱহাৰ কৰিছোঁ। নাথাকিলে নিদিলেও কথা নাই, ক্ৰীম দিলে অকণমান ক্ৰীমি লাগে, ভাল লাগে। আৰু নাথাকিলে আপোনালোকে বাটাৰ থাকিলে বাটাৰো দিব পাৰে, বা 2 চামুচ বাটাৰ নাথাকিলে পাউডাৰ গাখীৰো দি ল'ব পাৰে, একো নাই। এইটো বস্তুৱেই দিব লাগিব বুলি কোনো কথা নাই। সেইখিনি নমাই থৈ দি আকৌ পুনৰ গেছটো মই জ্বলাই এটা কেৰাহী উঠাই দিছোঁ। এতিয়া তাতে অলপ পানী দি দিছোঁ, আৰু সেইখিনি অকণমান উতলাহাত মই এয়া কাপোৰ এখন পাৰি দিছোঁ। কাপোৰ নিদি আপোনালোকে ইচ্ছা কৰিলে ষ্টেণ্ড এডালো দিব পাৰে। এতিয়া কেৰামেল কৰি বাকি থোৱা বাতিটোতে দি দিছোঁ যিটো মোৰ মিশ্ৰণ বনাইছিলোঁ চুজি, কাষ্টাৰ্ড আৰু ব্ৰেডৰ, সেইটো দি দিছোঁ। তাৰপিছতে অকণমান টেপটেপাই দিছোঁ সমান হৈ যাবৰ কাৰণে। তাৰপিছত আকৌ এয়া মই কেৰাহীটোত সেইটো উঠাই দিছোঁ। আৰু এতিয়া মই এখন ঢাকনাৰে এইটো কাভাৰ কৰি দিম, যাতে তাত ভাপটো সোমাই যাব নোৱাৰে। আৰু তাৰপিছত গোটেই কেৰাহীটো এখন ডাঙৰ ঢাকনাৰে মই কাভাৰ কৰি দিছোঁ। আৰু এই যে ফুটাটো আছে সেইটো মই এটা কাঠিৰে বন্ধ কৰি দিছোঁ, যাতে ভাপটো ওলাই আহিব নোৱাৰে। আৰু 10-15 মিনিটৰ পিছত এইটো মই অফ কৰি দিছোঁ গেছৰ ফ্লেমটো। আৰু অকণমান ঠাণ্ডা হোৱাত মই থৈ দিছোঁ ফ্ৰিজত ভৰাই। ভাত খাই উঠি চাম কেনেকুৱা হয়। আৰু ব'লক এতিয়া উলিয়াই লওঁ আৰু দেখাই দিওঁ আপোনালোকক কেনেকুৱানো হৈছে। ইজিলি হৈ যায়, হয়নে নহয় বাৰু কওকচোন। আৰু আবেলি চাহকাপৰ মজা ল'ম আজি ধুনীয়াকৈ। এনেকৈ কিবা এটা বনাই থৈ দিলে দুপৰীয়া সময়ত খাবলৈও বহুত ভাল লাগে, বা মানুহ এটা আহিলে দিবলৈও বহুত ভাল লাগে। আৰু এয়া এপিচ কাটিও দেখাই দিছোঁ, চাওক একদম পাৰফেক্ট হৈছে। আৰু যদি এনেকৈ খোৱা নাই খাব। আৰু তেন্তে আজিলৈ আহোঁ।